এই 5টা কাম নকৰিবা নেক্সট সেম বিলাকত ভাল নম্বৰ পাই 4 বছৰ 5 বছৰ পিছত ভাল চাকৰি এটা লৈ ওলাই গুচি যাবা আজি মই এটো কথা দি গৈছো তোমালোকক প্ৰথম এটা খুব মানে হেৰি কৰে যে কোনোবাই ব্ৰেকআপ বা হেৰি হোৱাৰ লগে লগে কি কৰে টেনশনত কিতাপত মন নবহে ৰেসপেক্ট দা ডিসিশন ইফ ইউ লাভ সামওয়ান কোনোবাই যদি এৰি গুচি গল অলওয়েজ সেই ডিসিশনটো ৰেসপেক্ট কৰিবা হয়তো মোৰ তাত কিবা নাছিল হয়তো তেওঁ তাত কিবা নাছিল হয়তো মই মোৰ তাত হেতু বিচাৰি নাপালে আই ৰেসপেক্ট ইউৰ ডিসিশন এটা সেলুট দিবা তুমি তোমাৰ ৰাস্তাত মই মোৰ ৰাস্তাত জীৱন জিন্দাবাদ লগে লগে মই আজি ক্লাস কৰিম মই ভালকে পঢ়িম মই কেৰিয়াৰত গুৰুত্ব দিম অলওয়েজ ৰেসপেক্ট দা ডিসিশন টেকেন বাই হিম অর হার তুমি ডিসিশন লৈছা মই জীৱনত থাকিব নালাগে আকো কৈছো মই সেলুট জীৱন জিন্দাবাদ মই সুখী হৈ থাকিম মই ভাল কেৰিয়াৰ কৰিম আজিৰ পৰা কৈ দিবা সেকেন্ড খুব বেছি ইমোশনাল আৰু খং নকৰিবা কিছুমানক খং ধৰে ওয়ালতে মাৰি দিলো অলপ পিছত আয়া কিছুমান থাকে নাখাও খাই কি লাভ নাখাও মায়ে কব মায়ে ভাত খা গাটো বেয়া লাগছে মায়েৰে বুজিবা গাটো বেয়া লাগা নাই তোৰ ব্ৰেকআপ হৈছে নকয় লগে লগে এইটোৰ লগত ৰিলেশন কি আছে চোৱা তোমালোকৰ লগত পঢ়া ৰিলেশনটো কি আছে তেনেকে তোমালোকৰ দুটা সেমিষ্টাৰ পাৰ হৈ যাব আৰু যেতিয়া গ্ৰেড কমি যাব সেই গ্ৰেডটো আৰু কেতিয়াও জীৱনত উঠাব নোৱাৰা কাৰণ এফালে যদি 5 পইণ্টত আহি যায় এফালে তুমি 9 পাব লাগিব ব্যালেন্স কৰিবলৈ অৰ্থাৎ দুটা সেমিষ্টাৰ কিহৰ কাৰণে বেয়া হ'ল বৈদ্য ইমোশনাল হৈ গলা হয় না নহয় এই গানবিলাক মন পৰে নহয় যে কলো তুমি মই জানা ঘৰ সাজিমে ঘৰ নিজে আনি বাহেদি সাজব লাগিব বাহেদি সাজা ঘৰত নাথাকে কোনো আজিকালি দুদিন পিছত কাজিয়া লাগিব এই বাহৰ ঘৰ বতা আইলি গোটেই বৰষুণ পৰে ভিতৰত তে তুমি তোমালোকে গান গাইছিলা দেখোন তুমি মই ঘৰ সাজিম বুলি আমি সাজা ঘৰটো এনেকুৱাই হ'ব কাবাক বিল্ডাৰক দিলে ডাঙৰ ঘৰ হ'ব গতিকে সেইকাৰণে বেছি ইমোশনাল আৰু বেছি খং নকৰিবা কিছুমান বহুত ইমোশনাল হৈ যায় কিছুমান কি হৈ যায় খঙাল হৈ যায় কিছুমান লটক জীৱনে বাদ দিছো আৰু আজিপে সব খাম এ খাই থাক যি খাবা লাগা আছে কিছি কো ফৰক নাই পড়তা है क्या লগে লগে পঢ়া বেয়া হয় সেকেন্ড থার্ড মই শেষ কৰিম দে আৰু দুটা আছে আটাইতকৈ গুৰুত্বপূৰ্ণ হল এটা বস্তু সদায় ন্যাচুৰালি ভাবি ৰাখিবা যে যিকোনো বস্তুৰ আৰম্ভণি যত থাকে সেই কথাৰ পৰিসমাপ্তি থাকে জীৱনত জন্ম পাইছো মা দেউতাৰ লগত কিমান এট্ৰাকশন আছে নাই আমাৰ কিমান এটাচমেন্ট আছে নাই কিমান স্মৃতি আছে নাই এদিন সেই এটাচমেন্টৰ অন্ত পৰিব হয়তো মা দেউতা বা তাতকে আমি আগতে হয়তো এই পৃথিৱী এৰি যাব লাগিব অৰ্থাৎ পৃথিৱীত যি বস্তুৰ আৰম্ভণি আছে সেই বস্তুৰ পৰিসমাপ্তি আছে দ্যাট ইজ দ্য ইউনিভাৰ্সাল ট্ৰুথ অফ লাইফ যে সেই কথাটো বুজি পায় সি কোনোবা আঁতৰি গলে কেতিয়াও দুখ নকৰে দ্যাট ইজ ইউনিভাৰ্সাল ক'বাত আৰম্ভণি হৈছিল আজিৰ পৰা এইটোৰ পৰিসমাপ্তি নিজৰ মা দেউতা ইমান জন্ম দিয়া আঁতৰি যায় জীৱনত কেতিয়াও দেখা নাপাওঁ কোনোবা তৰাৰ দেশত যোৱা বুলি কয় তথাপিও জীয়াই থাকো নাথাকো তথাপি মৰি যাও নেকি নমৰো নিজৰ কামৰ পৰা পিছুৱাই আহো নেকি পঢ়া বাদ দিও নেকি তেনেহলে সৰু এটা কথা যেতিয়া পাৰ্ট শেষ হৈ যায় তাক লৈ আমি পঢ়া বাদ দিও জীৱন শেষ কৰি দিও কেৰিয়াৰ শেষ কৰি দিও 2 মিনিটৰ কাৰণে ভাবিবা যে এই কথাটো আমি কি কৰিব গৈ আছো ফিফথ আৰু এটা কথা বহুতে সেই যেটো তোমাৰ গুৰুত্বপূৰ্ণ হেতু হল বেয়া ভাৱত লয় বহুতে বেয়া ভাৱত লয় নলয় সেইটো কৰিও সময় নষ্ট নকৰিবা ময়ো দেখুৱাম মই কালি এটা ঠিক কৰি দিম নতুনকৈ এইবিলাক বেকাৰ সময় নষ্ট ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ কিডনি ট্ৰান্সপ্লান্ট কৰা শুনিছানে কিডনি ট্ৰান্সপ্লান্টত কি কৰে প্ৰথমতে গোটে ব্লাড টেষ্ট কৰে জেনেটিক্যালি সব বস্তু চাই লয় দুটা ডাঙৰ পৰীক্ষাগাৰ থাকে যথেষ্ট পইচা লয় যিজনে কিডনি দান কৰিব তেওঁৰো তন্নকে মনিটৰ হয় তাৰ পিছতো কেতিয়াবা কি হয় জানা কি হয় সেই শৰীৰটোই নতুন শৰীৰটো যত কিডনিটো দিব শৰীৰটোই ৰিজেক্ট কৰি দিয়ে একসেপ্ট নকৰে ইমানখিনি কৰাৰ পিছতো যদি ৰিজেকশ্যন থাকে তুমি সৰু এটা মেছেজে দিছিলা সেইটোতে ৰিজেকশ্যন আহি গলে দুখ কৰিবলগীয়া একো নাই এই কথাটো মনত ৰাখিবা ৰিজেকশ্যন ইজ এ পাৰ্ট অফ লাইফ সেইটোক লৈ সম্পৰ্কটো বেয়া নকৰিবা কলেজত দেখিলে ভালকে মাতিবা ভাল নে অভাল কথাটো বুজি পাইছানে ভাল নে ভাল সেইটোক লৈ একদম মই ইফালে গেলি ইফালে যাম মই এইটো দেখুৱাম নহয় সেইটো নকৰিবা
লাষ্টলি যে কাৰণ বিচাৰি নুফুৰিবা বহুতৰ দুটা সেমিষ্টাৰ বেয়া হয় কিহৰ কাৰণে কিয় এনেকুৱা হ'ল মোৰতো ভুল নাছিল দিন ৰাত্ৰি মেছেজ দি থাকিব প্লিজ মোক কাৰণটো কোৱা তাৰপিছত ব্লক কৰা হেও ভাই এইগিলাৰ কাৰণ বিচাৰি নাপায় কাৰণ পঢ়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাৰণ প্ৰথম চিপাহী বিদ্ৰোহৰ কাৰণ সেইবিলাক কাৰণ বিচৰা জীৱনত এইবিলাক মোক কিয় এৰি গ'লা তাৰ কাৰণ বিচাৰি সময় অপচয় নকৰিবা বহুতে মই মানে 6 মাহ 7 মাহ বেয়া মোক ফোন কৰে দাদা আজি 5 মাহৰ পৰা বহুত ভাগৰি আছে মই বোলো কি হ'ল দেউতাক কিবা কষ্ট পাইছে নেকি কৈছে নহয় গাৰ্লফ্ৰেণ্ড এৰি গৈছে মই তই ব্লকে কৰিম মোৰ নালাগে কি হ'ল মই ঠিক আছে এতিয়া সুধো আৰু কি হ'ল এতিয়া দাদা মই বুজি নাপালোঁ মই কি বুজি নাপালা বাবা পলিটিকেল লজিক টিচাৰকতো কোনোদিন নুসুধা বুজি নাপালোঁ বুলি কি বুজি নাপালা মোক কিয় এৰি গ'ল মই বুজি নাপালোঁ নেভাৰ সিক ৰিজন ইন লাইফ কাৰণ বিচাৰি বিচাৰি ভাগৰি যাবা সেই কাৰণটো বিচাৰি যাবা নিজে ডেষ্ট্ৰয় হৈ যাবা কাৰণটো তুমি কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰিবা কাৰণ এৰি যোৱাখিনি এনেই এৰি যায় কাৰণ এটা কেৱল বাহানা থাকে আৰু বাহানা বিচাৰা সম্ভৱ নহয় নেভাৰ সিক ৰিজন ফ্ৰম এনিৱান আমি বহুত ৰিজন বিচাৰি থাকোঁ কি হ'ল এনেকুৱা হ'ল একদম প্ৰথম দিনাৰ পৰা আমি ৰিমাইণ্ড কৰোঁ প্ৰথম মই মাতলোঁ তাৰপিছত মই মেছেজ দিলোঁ মইতো ঠিকেই আছিলোঁ আকৌ নতুনকৈ ৰিমাইণ্ড কৰে নকৰে সেইকাৰণে ডোন্ট সিক ৰিজন ইন ইয়ৰ লাইফ